Thank you so much. Introduction to the book. My name is Ananda Daka. I come from Kamrup Rural, Kamalpur Circle, Revenue Circle, Village Digunbar. I completed BA from Krishnagandha Hondigoy State Open University. After my graduation, I am now working in a NGO as a project manager. What is your hobby? Hobby Juga. Juga. Yoga. You have done BA. Sir. What are the subjects? Last maths and economics. Maths and Economics. From which college you are passed? Shiksha Academy, Hatigao, Open University. Open University. Who was Krishnagandha Hondigoy? Krishnagandha, can I speak Assamese? Yes. Yes, thank you. Sir. Krishnagandha Hondigoy এজন সংস্কৃত পণ্ডিত আছিল তেখেত 1948 চনৰ পৰা 1957 চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল এইখিনিয়ে জানো স্যাৰ আপনার একটু প্রথম attempt মোৰ ফাৰ্ষ্ট এটেম্প first attempt কি এনজিও কাম কৰা এনজিও কাম কৰে এতিয়া কি নামটো এনজিও নাম কি এনজিও শংকৰদেৱ যোগাশ্ৰম কলেজ এণ্ড হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ কলেজ এণ্ড হস্পিটেল ৰিচাৰ্চ চেণ্টাৰ what type of service কি কৰে মানে এইটো মই যেতিয়া সোমাইছিলোঁ 2018 তেতিয়াৰ পৰা তেখেতসকলে আসাম গভৰ্ণমেণ্টৰ স্কিল ডেভেলপমেণ্টৰ প্ৰজেক্টখিনি কৰি আছিল প্ৰজেক্টখিনিৰ তেখেতসকলে মেইনলি তিনিটা চেক্টৰৰ ওপৰত কৰিছিল বিউটি এণ্ড ৱেলনেছ আৰু ইলেক্ট্ৰিচিয়ান আৰু উইভিং চেক্টৰ এই তিনিটা চেক্টৰত কৰিছিল স্কিল ডেভেলপমেণ্ট মানে ট্ৰেইনিংটো দি দিয়ে তেখেতসকলে ফ্ৰী ট্ৰেইনিং দিয়ে এইটো এনজিঅ'টো গভ পাৰ্টনাৰ হয় গভ পাৰ্টনাৰ তেখেতসকলে প্ৰজেক্টটো বহুত থাকে মানে চেক্টৰবিলাক কিন্তু মেইনলি মই যেতিয়াৰ পৰা কাম কৰিছোঁ তেখেতসকলে তিনিটা চেক্টৰতে কাম কৰিছিল পায় ছাৰ পায় অফিচটো বাইহাটা চাৰিআলি Maths and economics. Economics. Number what is numbers? গণনা কৰিব পৰা প্ৰতিটো সংখ্যাকে নাম্বাৰ বুলি কোৱা হয় গণনা কৰিব পৰা মানে What is the value of pi? 7 ভাগৰ 22 7 ভাগৰ 22 7 ভাগৰ 22 22/7 মানে সৰি ছাৰ ওলিটা 22/7 মানে সৰি ভুল হৈ গ'ল That value is also counted by decimal point of value to জানে নি decimal মই জানিছিলোঁ বৰ্তমান ৰিকল কৰিব পৰা নাই 22 ভাগৰ 22 টো কি কয় 20 ভাগৰ 7 টো বাৰু হেতু হয় মানে তাৰ এটা decimal কনভাৰ্সন আছে মানে আই গেছ কৰিব আপোনাৰ 3.14 কিবা এনেকৈ চাম মানে ইংলিছ সেন্টেন্স আৰু এই ইংলিছ ইংৰাজী বাক্যৰ পৰা ইউ ক্যান ডিৰাইভ দ্য নাম্বাৰ yes মানে
তিনটা লেটার আছে 3 3 comma that is point I have a number 1 এফত কিমান আছে 1 আছে 3.1 টা মানে এফত কিমান আছে চাৰিটা আছে 14 নাম্বার কিমান আছে a I have a is আকৌ 1 আকৌ নাম্বার পাঁচটা আছে না ছটা আছে আসলে 1415 গৈ থাকে তেনেকে 15159 এনেকে কিবা কিবি গৈ থাকে কিন্তু 3.1416 বুলি ধৰা হয় চাৰিটা হেৰি এজন বিখ্যাত গণিতজ্ঞৰ নাম আৰ্যভট্ট বহুত আগৰ মানে মডাৰ্ণ টাইপছৰ ৰিকল কৰিব পৰা নাছিল জানিছিলোঁ এতিয়া মনত অহা নাই এই যে পাই ভ্যালুটোৰ কথা ক'লে পাই ভ্যালুটোৱে কি বুজায় বাৰু পাইটো আমাৰ কিহৰ কাৰণে লাগে এইটো আপোনাৰ জ্যামিতিত ইউজ কৰা হয় জ্যামিতিত কি কাৰণ মানে বস্তুটো বুজাই দিছোঁ পাইটো এটা ৰেচিঅ' কিহৰ ৰেচিঅ' এটা অনুপাত হয় ন নাজানিম ছাৰ নাজানো জানিব লাগিব বিএ যদি মেথমেটিক্সত আছিলে জানিব চাই ল'ব কাৰণ কেতিয়াবা ছাবজেক্টৰ ওপৰত দুই এটা কুৱেশ্যন কৰি দিব পাৰে বাইহাটা কিহৰ কাৰণে বিখ্যাত বাইহাটা ওচৰতে আপোনাৰ পুৰণি আপোনাৰ মদন কামদেৱ মন্দিৰ তাৰপিছত আপোনাৰ বাইহাটাৰ ওচৰতে নতুনকৈ আপোনাৰ হোৱা মানে এইমছ সেইখনো চাংচাৰি এইমছৰ মানে এইমছৰ ফুল ফৰ্ম কি AIIMS এইমছ অল ইণ্ডিয়া মনত পৰা নাই ছাৰ চাই ল'ম ছাৰ এইটো চাই ল'ম ইণ্ডিয়াৰ ভিতৰত বিখ্যাত মানে চিকিৎসা প্ৰতিষ্ঠান মাইক্ৰ ফাইনেন্স কিবা আইডিয়া আছে হোৱাট ইজ মাইক্ৰ ফাইনেন্স মাইক্ৰ ফাইনেন্স মানে এইটো অসমীয়াত ক'ব গ'লে ক্ষুদ্ৰ সঞ্চয় বা ক্ষুদ্ৰ হেৰি মনত অহা নাই ছাৰ এতিয়া মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাই দিয়ে গভৰ্ণমেণ্ট পাৱাৰত আহিল আসাম গভৰ্ণমেণ্টৰ কি স্কিম মোৰ বিষয়ে নলেজ আছে নতুনকৈ এখন আপোনাৰ নিযুত মইনা আঁচনি তাৰপিছত আপোনাৰ চেল্ফ হেল্প গ্ৰুপবিলাকৰ আপোনাৰ ফাইনেন্সিয়েল সেইটো এটা আপোনাৰ নহয় ফাইনেন্সিয়েল মানে ছাপৰ্ট দিয়ে লোন তাৰপিছত আপোনাৰ সেইটো ছাৰে যিটো কুৱেশ্যন আগতে সুধিছিলে সেইটোৱে এইটো আপুনি কৈ আছে মাইক্ৰ ফাইনেন্স মানে এইটোকে বুজায় ন হয় ছাৰ তাৰপিছত কিষাণৰ কাৰণে আপোনাৰ উজ্জ্বলাটো আপোনাৰ উজ্জ্বলা তাৰপিছত উজ্জ্বলাটো BPL মানে ল' ইনকাম মানে ফেমিলি উজ্জ্বলা চিলিণ্ডাৰ দিয়ে কটা গেছ চিলিণ্ডাৰ
আৰু কৃষকক আপোনাৰ বছৰি 3টা ইনষ্টলমেণ্ট 2000 কৰি কৃষকৰ মানে সঁজুলি কিনা এইবিলাকত কৃষক মনত অহা নাই জানিছোঁ সন্মান হয় ছাৰ হয় ছাৰ কালি প্ৰথম এটেম্পটতে আপুনি ইয়াৰে হেৰি পাই গৈছে ইণ্টাৰভিউলৈ পাই গৈছে এইটো গৌৰৱৰ কথা ইণ্টাৰভিউত ভাল কৰিবৰ কাৰণে চেষ্টাটো ৰাখিব লাগিব এতিয়া কিমান অসম গভৰ্ণমেণ্টৰ স্কিম আছে চিফ মিনিষ্টাৰ নতুন নতুন স্কিম আছে অৰুণোদয় স্কিম আছে আৰু কিবা কিবি আহিছে ন চিফ মিনিষ্টাৰৰ কিবা এই যে স্বনিয়োজন আঁচনি মালা এটা আছে অসম মালা ৰাস্তা বনোৱাৰ কাৰণে মুখ্যমন্ত্ৰী হয় ছাৰ নতুন নতুন বহুত স্কিম আহিছে যিবিলাকৰ বিষয়ে মানে নিজে জনাটো দৰকাৰ নাই এতিয়া মনত হোৱা নাই জানিছিলোঁ হেৰি ইণ্টাৰভিউ কেতিয়া মোৰ আপোনাৰ 13 তাৰিখে প্ৰথমে মোৰ ব্ৰহ্মপুত্ৰৰ যে নতুনকৈ দলংখন বনাই আছে হয় দলংখনৰ কথা অলপ কওকচোন আমি আপোনালোকক দেখাই নাই বাহিৰত আছে কিন্তু সদায় দেখা পাই গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং এইখন দলঙৰ পৰা ইকনমিকেলি আপোনাৰ আৰ্থিকভাৱে আপোনাৰ উত্তৰ গুৱাহাটী পাৰে সবল হ'ব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি আন্তঃগাঁথনি ডেভেলপ হ'ব লগতে বেপাৰ বাণিজ্যটো বৃদ্ধি পাব এইখন দলঙৰ বিশেষত্ব কি স্পেচিয়েলিটি যি কৈছে যে এইটো মানে ইকনমিক ডেভেলপমেণ্ট হ'ব এইটোতো পিছতে দেখা পাম হয়নে নহয় আপুনি কি বিশেষত্ব আছে জানে নাজানে ক'ৰ পৰা কোনখিনিৰ পৰা ক'লেলৈকে বনাই আছে ফেঞ্চি বজাৰতো দেখিছে চাগে দেখিছোঁ আৰু সেইবিলাক ক'ত লাগিবগৈ মণ্ডাকটা চিয়ৰ নহয় মই ছাৰ এইটো একদম ইমান হেৰি হ'লে নহ'ব দলংখনৰ স্পেচিয়েলিটিটো হ'ল এইখন ৱাই ছেপেড দলং হ'ব এইফালে ৱাইটো যে আৰু এইফালে এটা এইফালে দুটা হ'ব এফালে ফাঁচী বজাৰ লাগিব এইফালে এই সোণাৰাম হাইস্কুলৰ এইফালে হেৰিত লাগিব আৰু সেইফালে গৈ এই দুটা পাব এইফালে কি হ'ব উত্তৰ গুৱাহাটী যাব গৌৰীপুৰ ছাৰ হয় ছাৰ গৌৰীপুৰত লাগিব ছাৰ অলপ ভয় লাগি আছে ছাৰ মানে আজি এখন দলঙৰ বিশেষত্ব সেইটো এইটো পাৰে তাৰ দুটা হেৰি হ'ব ইউ শেপ টাইপ ৱাই শেপ টাইপ হ'ব আৰু সিটো মূৰে গৈ ব্ৰহ্মপুত্ৰ পাৰত লগ নালাগে আৰু 1 কিলোমিটাৰ দূৰত গৈ গৌৰীপুৰ আৰু সেইখিনি প্ৰায় ঘৰৰ নিচিনা এই মানুহৰ ঘৰৰ ওপৰে ওপৰে যাব মানে সেইখিনিত মাটি নেপালে মাতিব নোৱাৰে উঠিব নোৱাৰে এই আগৰ পৰাই উঠিব লাগিব কাৰণ ভেৰি পাৰ্পাছ অফ দি দলং হ'ল গভৰ্ণমেণ্টৰ পৰা চেংচন কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা এইটো এই অঞ্চললৈকে যাতে গুৱাহাটীৰ মানুহ একদম ইমিডিয়েটলি যাব পাৰে সেইকাৰণে একদম গৌৰীপুৰত হেৰি কৰিছে আৰু এতিয়া গৌৰীপুৰৰো এটা ৰাস্তা বনোৱাৰ কথা ভাবি আছে এতিয়া এইমছ হাইৱে এইটো বেলেগ কথা দলঙৰ মূৰৰ পৰা চাগে বনাব Citizenship Act কিবা আইডিয়া আছে নেকি হোৱাট ইজ চিটিজেনশ্বিপ এক্ট সুপ্ৰিম কোৰ্টৰ বহুত কেছ হ'ল
about the Citizenship Act? CAA কথা amendment খন বেলেগ অৰিজিনেল সিটিজেনশিপ এক্ট এখন আছে নহয় amendment এখনৰ বিষয়ে জানা নি সিটিজেনশিপ মানে ভাৰতীয় নাগৰিকত্ব আইন সেইটো সংবিধান যেতিয়া আপোনাৰ বনাইছিল তেতিয়াৰ পৰা হৈছে সেইটো নাজানিম চাচোন এইবিলাক এতিয়া বৰ্তমান চলি থকা বিষয় নহয় জানো হয় ছাৰ কাৰোবাৰ আহি আছে তাৰ ওপৰত ডিবেট হৈ আছে সুপ্ৰিম কোৰ্টতো গৈছে ইছ্যুবিলাক এই বস্তুবিলাকতো সুধিবই পাৰে মানে সম্ভাৱনা আছে আৰু কি জানে যেনেকৈ জানিলে মানে আমি মুদ্ৰা যোজনা কিবা আইডিয়া আছে নেকি ভাৰত চৰকাৰে মুদ্ৰা যোজনা মুদ্ৰা যোজনাটো প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা সেইটো আপোনাৰ লঘু উদ্যোগী হেৰিবিলাকক মানে আৰ্থিকভাৱে সহায় কৰিছিল মিনিমাম আপোনাৰ আছিল 50,000 পৰা আছিল ওপৰৰ ভেলিটো মই নাজানিম ডাঙৰলৈ আচ্ছা এই যে বিমুদ্ৰাকৰণ কৰিছিলে মোদী চৰকাৰে আহি সেই বিমুদ্ৰাকৰণৰ পৰা কিবা লাভ হ'ল নেকি আৰু কি কাৰণে কৰিছিলে প্ৰথম কথা তেওঁলোকে কাৰণটো কি আছিলে কিহৰ কাৰণে বিমুদ্ৰাকৰণ বিমুদ্ৰাটো মেইন আপোনাৰ 500 টকা চলি আছিলে 1000 টকা চলি আছিল এইবিলাক উঠাই দি আকৌ কৰপশ্যনটো আৰু কলা ধনটো মানে সেইটো ৰোধ কৰাৰ কাৰণে মানে বিমুদ্ৰাকৰণ আঁচনিটো গভৰ্ণমেণ্টে মই লোৱা বুলি ভাবোঁ আৰু President of India, no? Who is the President of India? কি কৈছে ছাৰ বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু কোন ৰাজ্যৰ মোৰ মনত অহা নাই এতিয়া ছাৰ আপুনি বৰ্তমান কিবা কৰি আছে কৰি আছোঁ ওঠৰ চন আসাম গভৰ্ণমেণ্টে যে ডিষ্ট্ৰিক্টবিলাক ভাঙি পেলাই কিবা কোন ডিষ্ট্ৰিক্ট অসমীয়া কিবা সমজিলা নামিছে উপজিলা উপজিলাটো বেলেগ সমজিলা সমজিলা এতিয়া ক'ত ডিষ্ট্ৰিক্ট বুলি কৈছে কিনো এইবিলাক যেনেকৈ ৰঙিয়াখনে আপোনাৰ কৰিলে মানে কেনেকুৱা আগতে আমি আমাৰ যিখিনি কাম আছিল সেইখিনি ধৰক মাটি বাৰী সংক্ৰান্ত কামখিনি আমি আমিন গাঁৱলৈ আহিব লাগে যদি এইটো ধৰক মাটি কিনা ৰেজিষ্ট্ৰেশ্যন বা আমিন গাঁও আপোনাৰ DC অফিচ মানে DC অফিচলৈ আৰু যদি এইটো আমাৰ জিলা হয় ৰঙিয়াতে ওচৰত সেইকাৰণে অহা যোৱাৰ সুবিধা সেইখিনিৰ কাৰণে মই ভাবোঁ ৰঙিয়াতে হ'ব মানে কিমানখন সমজিলা তেনেকৈ কৰিছে মনত আছে সেইটো মনত নাই ছাৰ জানিব লাগিব মানে বৰ্তমান চলি থকা এইটো বিষয়টো এই বসুন্ধৰা স্কিম কি বসুন্ধৰা স্কিম যে আসাম চৰকাৰে অসম চৰকাৰে লৈছে বসুন্ধৰা স্কিমৰ কথা বসুন্ধৰা সেইটো মাটি বাৰী এইটো আপোনাৰ
মাটি আপোনাৰ পুৰণি যি বিবাদীন মাটিবিলাক মানে সমাধান কৰা আৰু মাটিবিলাকৰ আপোনাৰ বহুদিন ধৰা মেইনলি উদ্দেশ্যটো চৰকাৰে ভাবিছিল মানে কি এইটো ডিজিটেলাইজ মানে মেপিং কৰা মানে এইটো মানে আমি এইটো ৰেগুলেশ্যন চিলেক্ট কৰাৰ কাৰণে নহয় আচ্ছা আপুনি যিখিনি জানে সেইখিনি আপুনি ক্লিয়াৰলি ক'ব পাৰিছিল কিবা সংযোগ কৰিব লাগিলে আমি কৰি দিব পাৰিম না সেইখিনি আপুনি একো নক'লে আমি একো ক'ব নোৱাৰিম নহয় হয় হেৰি যুগৰ হেৰি হবি যোগাসন কি কৰে মই আপোনাৰ পদ্মাসন শীৰ্ষাসন তাৰপিছত আপোনাৰ ভুজাংগাসন তাৰপিছত আপোনাৰ সূৰ্য নমস্কাৰটো এনেই কৰিব মানে সেইটো সচৰাচৰ কৰোঁ কেতিয়াবা কৰা নাযায় আৰু প্ৰণায়ামটো কৰোঁ মেইনলি প্ৰণায়ামটো কৰোঁ ছাৰ মই কৰাৰ উদ্দেশ্যত অকল ফিজিকেলি মানে ডিচেবল ফিজিকেলি ডিচেবল মানে হেয়াৰিং মানে হেয়াৰিং এইটোৱে এবভ 60% বছে বেনিফিট বহুতখিনি হৈছে ছাৰ ফিজিকেলি হবি মানে ফ্ৰী টাইমত সেইটো মানে মই যেতিয়াৰ পৰা মোৰ বেমাৰটো মানে লাহে লাহে বেছি হ'ল তেতিয়াৰ পৰা মানে কি মই এই যিটো NGOত কাম কৰি আছোঁ ছাৰ মই মেইনলি তাত মানে কি প্ৰথম শিকিবলৈ গৈছিলোঁ মানে তেখেতসকলে মাতি নিছিল সেনেকৈ জড়িত হওঁতে ফ্ৰী টাইমত গধূলি ৰাতিপুৱা সেনেকৈ আৰম্ভ কৰিছিলোঁ মানে আপুনি যি স্কিল ডেভেলপমেণ্টৰ লগত জড়িত হৈ আছে সেই স্কিল ডেভেলপমেণ্টৰ যিখিনি তাৰ পৰা ওলাই গৈছে কমপ্লিট কৰি তেওঁলোকৰ হেৰি কেনেকুৱা মানে এনগেজমেণ্ট সংস্থাপনটো কেনেকুৱা আঁচনিটোৰ মূল উদ্দেশ্য আছিল স্বনিৰ্ভৰ মানে সেল্ফ স্বনিৰ্ভৰ গতিকে স্বনিৰ্ভৰ তাতে যিবিলাক আপোনাৰ উইভিঙৰ পাছ কৰিছিল মহিলাসকলক মই যিটো NGO কাম কৰি আছোঁ তেখেতসকলে গ্ৰুপ ৱাইজত যিটো মহিলা গ্ৰুপ আপোনাৰ আছে এইটো সেল্ফ হেল্প গ্ৰুপ ৱাইজত আপোনাৰ দুখনকৈ শাল দিছিল শাল দিলে সেই শালৰ পৰা যিখিনি মানে প্ৰডাকশ্যন হয় মেইনলি আপোনাৰ কটন গামোচা আৰু কটন মানে আমাৰ মেখেলা চাদৰ সেইখিনি NGOটোৱে আকৌ তাৰ পৰা কিনি লয় সেইখিনি তেখেতসকলে মানে দি দিয়ে বজাৰত আৰু সেইটোৰ উচিত মূল্যটো NGO দিয়ে মানে বাকী ইলেক্ট্ৰিচিয়ানটো আপোনাৰ যিবিলাক পাছ কৰিছিল এতিয়া আমাৰ ওচৰতে যিমানখিনি কোম্পানী আছে ধৰক এনে ডাইৰেক্টলি আপুনি গ'লেতো তাতে আপোনাৰ পেপাৰ মিল আছে তাৰপিছত আপোনাৰ বা এটা চাইডে কাৰ্টন যিটো বুলি কয় মানে কাৰ্টন বনাই দিয়ে যিটো আপোনাৰ পেকিঙৰ কাৰণে যিটো কাৰ্টন মানে এনেকুৱা কাৰ্টন বনায় আৰু আপোনাৰ PVC কাগজৰ PVC পাইপৰ আছে আপোনাৰ তাৰপিছত এনেকুৱা আছে বহুত তাৰপিছত আপোনাৰ বিস্কুটৰ আছে আপোনাৰ বিস্কুট হেৰিৰ ফেক্টৰী এটা সেইখিনি আপোনাৰ যদি আপোনাৰ মানে কোনো এটা চৰকাৰীভাৱে আপোনাৰ ইনষ্টিটিউটৰ পৰা শিক্ষা নাথাকে তেখেতসকলে ডাইৰেক্টলি নলয় আৰু যিখিনি ল'ৰা ছোৱালী এতিয়া পাছ কৰিছে ইলেক্ট্ৰিচিয়ানৰ তাত আপোনাৰ সোমাইছে কেইজনমানে আৰু কেইজনমানে ধৰক ঘৰতো আজিকালি এইটো মানে বেছি ৱাৰিং সেইবিলাকতে জড়িত হৈ আছে মেইনলি ইলেক্ট্ৰিচিয়ানটো তাৰপিছত আপোনাৰ ফেশ্বন ডিজাইনিঙৰো এটা কৰিছিল আপোনাৰ হেয়াৰ ষ্টাইলিষ্ট বুলি
আজিকালি গাঁও এৰিয়াতো আপোনাৰ সেইটো চলে আপোনাৰ বিয়া সভা বা হেৰিবিলাকত মেইনলি আৰু মহিলাবিলাকৰ তেখেতসকলে ঘৰতে সেইটো খুলি লয় মেইনলি আপুনি কিবা সুধিব নেকি আমাক মানে মেইনলি এটা মানে কি মইতো এইটো ড্ৰেছটো চাৰ্টটো বেলেগ মাৰিম চাৰ্টটো ড্ৰেছে নহ'ব নেকি ছাৰ এনেকুৱা নহয় এইটো ছাৰ অঁ এক কালাৰ মই চিলাব দিছোঁ ছাৰ কিন্তু আপোনাৰ এনচাৰবিলাক ধৰক আমি কিবা এটা কুৱেশ্যন আপোনাক কৰিলে আপুনি ঠিক টেলিগ্ৰাফিক এনচাৰ দিয়াৰ নিচিনা মাজে মাজে এটা শব্দ কৈ পেলাই সেনেকৈতো নহ'ব আপুনি নাজানাটো আপুনি স্বীকাৰ কৰি দিব যে এইটো মই নাজানো আৰু জানাটো বল্ডলি ক্লিয়াৰলি অলপ বহলাই ভালকৈ ক'ব পাৰিব লাগিব মানে ছাৰ যিখিনি সুধিছিল অলপ মানে গোখিনি মনত আছিলে কিন্তু মানে কি আজি প্ৰথম মোৰ মানে মানে কি আপুনি ডে টু ডে লাইফত মানুহৰ মুখত বাতৰি কাকতত ৰেডিঅ'ত টিভিত আহি থকা কথাই সুধিব কিন্তু আপুনি সেইটো কি ধৰণে আপুনি হেৰি কৰে আপোনালোকৰ সেইবিলাকে সুধিব আৰু বেলেগ নুসুধে নিজে আৰু সৃষ্টি কৰি আকৌ নুসুধে এইবিলাক হৈ থকা কথাবিলাকে সুধিব কিন্তু আপুনি এজন কনচিয়াছ চিটিজেন হিচাপে আপুনি এজন মানে এডমিনিষ্ট্ৰেশ্যনৰ আটাইতকৈ হেৰি আপুনি মেম্বাৰ হ'বলৈ গৈ আছে গতিকে আপোনাৰ তাৰ প্ৰতি ৰেচপন্স কেনেকুৱা তাৰ প্ৰতি আপোনাৰ ৰিয়েকশ্যন কেনেকুৱা সেইটো জানিব লাগিব ধৰক এইটো জনমতটো কথা নাজানোতো মই একদম আচৰিত হৈ গৈছোঁ কাৰণ আপুনি কমলপুৰৰ কৰি থাকে না এতিয়া কথাখিনি কওঁতে মানে কি বস্তুটো আপোনাৰ কথাটো বুজিব লাগিব না আপুনি নিজে বুজি লৈছে লৈ পেলাই দুটা এটা ৱৰ্ডত কথাখিনি কৈ আছে তেনেকৈ নহ'ব মই যেতিয়া এটা কথা সুধিছোঁ বা তেখেতে এটা কথা সুধিছে এতিয়া আমি কথাটো সুধিছোঁ যিহেতু আমি নাজানো তেনেকুৱা ধৰণেৰে আপুনি বুজিব লাগিব আৰু তেনেকুৱা ধৰণেৰে আপুনি বুজাবলৈ চেষ্টা কৰিব লাগিব আৰু এই কথাখিনি সিমানখিনি কথা আপুনি বহালাই পেলাই ক'ব পাৰিব লাগিব এইকাৰণে লাগিব আপুনি যদি আপোনাক শুভেচ্ছা দিছোঁ আপুনি চিলেকশ্যন কৰে আপোনাৰ এপইণ্টমেণ্ট ল'লে কালিয়ে ডিল কৰিব লাগিব এনেকুৱা সমস্যা কি সমস্যা আহে আপুনি গম নাপায় কিতাপ পঢ়ি আপুনি নাপাব তাত গতিকে আপোনাৰ ব্ৰেইন পাব্লিক ৰিলেশ্যন একদম মানে আপোনাৰ ফেচ টু ফেচ আহিব আপুনি আপোনাৰ ছিক্স চেন্স গোটেই এপ্লাই কৰি আপুনি টেকল কৰিব লাগিব ৰাইজ আপোনাৰ গাঁৱৰ মানুহ আহিব আহি পেলাই এই সমস্যাটো আপোনাক কওকচোন আপুনি লগে লগে কিবা এটা উত্তৰ দিবলৈ পাৰিব লাগিব কেতিয়াবা কিছুমান আজিকালি একদম হাইহুল্লা কৰি পেলাই ভাইলেণ্ট হৈ যায় সিহঁতৰ শান্ত আৰ টি আই জানে নেকি এনে কৰিছিলোঁ আৰ টি আইৰ এটা বৰ ইণ্টাৰেষ্টিং ঘটনা হৈছিলে আৰ টি আই ৰাইট টু ইনফৰমেশ্যন এক্ট এই ৰাইট টু ইনফৰমেশ্যন এক্টখনক আহিলা লৈ অসমৰে এজন মানে মানুহে অজস্ৰ সম্পত্তি আহৰণ কৰি এতিয়া জেলত আছে কি নাম তেওঁ সেইটো পাহৰিছোঁ ছাৰ নামটো পাইছিল মানে মিছ গাইড কৰি পেলাই মানে আৰ টি আইৰ মানে মিছ গাইড কৰি লৈ জেলত সোমাইছিল দুলাল বৰা হয় ছাৰ জানিব অকণমান পেপাৰখন মানে পঢ়িবই লাগিছিল ইমানদিনা ভালদৰে পেপাৰখন মূল কথা কিখিনি আছে ডেইলি অসমীয়া পেপাৰ এখন ইংৰাজী পেপাৰ এখন
এখন লৈ পেলাই ভালদৰে প্ৰচিডিং কৰিব লাগে নিজৰ ছাবজেক্টৰ বিষয়ে অলপ ভালদৰে ধ্যানটো ৰাখিব লাগে তাৰপিছত পেপাৰত মেইনলি ভিতৰত যে এডিটৰিয়েল এখন পেজ আহে নহয় এডিটৰিয়েলটো পঢ়িব মধ্যমা পেজখন মাজৰখন তাত ছাইডত এডিটৰে কিছুমান কমেণ্ট দিয়ে যোৱা একমাহ মানুহৰ পৰা চালে হ'বনে ছাৰ যোৱাকালিৰ পৰা আজিৰ পৰা তেনেকৈ চাই পেলাই চাওকচোন এইখিনিয়ে বহুত কামত দিব আৰু আপোনাৰ যিটো প্ৰেজেণ্টেশ্যন হৈছে মেইনলি কথাটো সেই প্ৰেজেণ্টেশ্যনটো মানে আপুনি ভালকৈ কৰিব আৰু যিটো লেংগুৱেজ কৈছে নহয় জানো লেংগুৱেজটো আপুনি যিহেতু আপুনি ঠিক আছে আপুনি কথিত লেংগুৱেজ বেলেগ এটা কয় কিন্তু লিখিত এতিয়া আমি কথা কওঁতে আমি লিখিত লেংগুৱেজটোৱে কথা কৈ আছোঁ এই তেনেকুৱাকৈ ক'ব লাগিব সেইটো চেষ্টা ৰাখিব লাগিব কাৰণ এইটো পাৰ্চনেলিটি কম্পিটিটিভ পৰীক্ষা মানে আপুনি বেলেগতকৈ ভাল কৰিব লাগিব তাতে কিছুমানে 3 বা 4 বাৰ ডি চিলেকশ্যন পাইছে আপুনি এবাৰতে পাইছে গতিকে এই চান্সটো বাকী ভাইবাৰৰ কাৰণে যদি আপুনি এতিয়াৰ পৰা পেপাৰ চেপাৰ পঢ়ি থাকিলেহেঁতেন হৈ যাব তাৰমানে আপোনাৰ লিখা চিখা এইবিলাক ভাল হৈছে যিহেতু আপুনি চিলেকশ্যন পাইছে নহয় জানো এতিয়া খালি ইণ্টাৰভিউৰ কাৰণে আপোনাৰ প্ৰিপেৰেশ্যনটো লাগে যদি ভালদৰে কৰে তেতিয়াহ'লে আশা ৰাখিছোঁ আপুনি কৃতকাৰ্য হ'ব পাৰিব আৰু এদিন আহি লগত হেৰি কৰিব অলপমান প্ৰিপেয়াৰ হৈ লওক তাৰপিছত আকৌ ইম্প্ৰুভ কৰি পেলাই ইণ্টাৰভিউ আগতে হয় আৰু এটা কৈছোঁ এই ওৱান নেশ্যন ওৱান ইলেকশ্যন হয় ছাৰ গম পায় নেকি কি বস্তুটো মানে একে সময়তে আপোনাৰ চেণ্ট্ৰেলত আপোনাৰ ইলেকশ্যনটো আৰু কেন্দ্ৰীয় চৰকাৰৰ ইলেকশ্যনটো চেণ্ট্ৰেলত আৰু আপোনাৰ ৰাজ্যবিলাক লোকসভা ইলেকশ্যনটো আৰু আপোনাৰ ৰাজ্যবিলাক লোকসভা ইলেকশ্যনটো আৰু ৰাজ্যবিলাকৰ আপোনাৰ ইলেকশ্যনটো বিধানসভা অঁ এই দুয়োটা একেলগে মানে কৰিব বিচাৰিছিল সেইটোৱে ওৱান নেশ্যন ওৱান ইলেকশ্যন এমপিবিলাকৰ টাৰ্ম কিমান দিন থাকিব পাৰে এমপিবিলাকৰ 5 বছৰ ৰাজ্যসভাৰ এমপিবিলাকৰ 6 বছৰ ৰাজ্যসভাৰ এমপিবিলাক কোনে হেৰি কৰে কেনেকৈ তেওঁলোকে চিলেকশ্যন হয় বা ইলেকশ্যন হয় ৰাজ্যবিলাকৰ বিধানসভাৰ পৰা যায় আৰু আপোনাৰ আৰু ৰাষ্ট্ৰপতিয়ে আপোনাৰ 3জন মনোনীত 4জন চিয়ৰ নহয় মই মনোনীত কৰে আমি কিমান থাকিব পাৰে সেইটো চাই ল'ব আৰু মনোনীত কৰা এমপিবিলাক কি হেৰি কৰি লয় কোন ক্ষেত্ৰৰ পৰা লয় আপোনাৰ সাহিত্যৰ ক্ষেত্ৰৰ পৰা লয় আপোনাৰ খেল হেৰিৰ পৰা লয় আপোনাৰ মই জানা দেখিছোঁ এতিয়া অসমৰ যে কিবা সাহিত্য সভাৰ সভাপতি নিৰ্বাচনৰ কাৰণে কিবা চলি আছে কি চলি আছে লিখা মেলা হৈ আছে কিন্তু অসম সাহিত্য সভা সেইটো নাজানো ছাৰ পেপাৰ চাইছেতো চাওঁ মানে এনেই চাই থাকিলে নহ'ব মানে বস্তু জানিবলৈ অলপ এইবিলাক হৈছে এতিয়া চলি থকা বিষয়
বিষয়বিলাকক অকণমান পঢ়ি মেলি অকণমান মনত ৰাখি থ'ব লাগিব, তেতিয়াহে ক'ব পাৰিব। ভাইভাটো মানে এনেকুৱা হেৰি নহয়, মানে থিয়ৰী নিচিনা এনেকুৱা কুৱেশ্যন কাটি নাই, যাৰ যি মনত আহে সেইটোৱে সুধিব আৰু বিশেষকৈ এতিয়া বৰ্তমান যিখিনি আছে সেইকাৰণে কৈছে পেপাৰখিনি ভালকৈ চাব লাগে। মানে কনচিয়াছ হয়নে নহয় হয় ছাৰ। হয় মানে থিয়ৰী হৈ গ'ল, পঢ়িলে মুখে কিবা খবৰ পৰি গ'ল, দেখিলে হৈ গ'ল পাই গ'ল, কিন্তু এই কেণ্ডিডেটজন মানে সমসাময়িক বিষয়বিলাক সম্পৰ্কে কিমান সজাগ হয়নে নহয় সেইটো চাই সেইবিলাকে আপোনাৰ ব্যক্তিত্বত ৰিফ্লেকশ্যন কৰিব। আপুনি ক'ৰবাত গ'লে, আপুনি ধৰক ক'ৰবাত গৈছে, আপুনি যদি সেই য'ত গৈছে সেই সম্পৰ্কে গোটেই জনা থাকে, আপোনাৰ সেইটো আপোনাৰ ব্যক্তিত্বত আপোনাৰ চেহেৰাটো ওলাই যাব। আৰু আপুনি যদি নাজানে খেপেনা খেমেলি কৈ এনেকৈ এইটোও ওলাই যাব। গতিকে ইউ শুড বি থৰ', মানে নিজকে মানে অলপমান এটা হেৰি বুলি দেখুৱাব লাগিব, বিশ্বাস আনিব লাগিব। হ'ব, নিজৰ ওপৰতে বিশ্বাসটো থাকিব লাগিব, তেতিয়াহে আমাক বিশ্বাস দিয়াব পাৰিব ন। কেতিয়া আছে নিজৰ মোৰ 13 তাৰিখ। গতিকে আজি 13 তাৰিখ আজিও একদম বেয়া নহয়, ভালকৈ কৰক, উদয়মতে অলপ কৰক, অলপ মানে কনফিউজন থাকিলে অলপ জনা মানুহ আছে নহয়, বুজি পাব যে অমুক মানেনো কি, অলপ মানুহ 3-4 লাইনমান, বেছিটো নালাগে, 3-4 লাইনমান বেছিক কথাখিনি হৈ যাব। Thank you, sir.